নমস্কাৰ সকলোকে হয় এটা নতুন ক্লাছলৈ স্বাগতম জনাইছো আজিৰ ক্লাছৰ ৰিজনিঙৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিম আৰু আমাৰ ইউটিউব চেনেলত অসমৰ বিভিন্ন ধৰণৰ ষ্টেট লেভেল কম্পিটিটিভ এক্সামৰ কাৰণে 200 টপ ৰিজনিঙৰ কুৱেশ্যন কভাৰ কৰিম সো সকলোৱে আমাৰ ইউটিউব চেনেলটো সাপোৰ্ট কৰিব এতিয়া আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যনতে আছে ফাইন্ড দা মিছিং নাম্বাৰ ইন দা ফ্লোইং কুৱেশ্যন নিম্নলিখিত প্ৰশ্নবোৰত সন্ধানহীন নম্বৰটো বিচাৰি উলিয়াব লাগে ঠিক আছে ইয়াতে প্ৰশ্নবোৰক চিন আছে এই প্ৰশ্নবোৰক চিনৰ ঠাইত কি সংখ্যা বহিব এই সংখ্যাটো আমি ইয়াতে বিচাৰি উলিয়াব লাগে এতিয়া ইয়াতে এটা লজিক সোমাই থাকে ৰিজনিঙৰ কুৱেশ্যনৰ ৰিজনিং কুৱেশ্যন বিলাক এটা লজিক সোমাই থাকে সেই লজিকৰ মতে যদি আমি প্ৰশ্নটো সলিউশন কৰো তেতিয়ালে আমাৰ এনসাৰটো শুদ্ধ হয় এতিয়া আমি চাম ইয়াতে কি লজিক সোমাই আছে এই সংখ্যাটা আমি এনেধৰণে কৰি চাম ইয়াতে ৰুট ওভাৰ কৰিম ৰুট ওভাৰ কৰি পেলাই আমি ইয়াতে 10 + 6 কি কৰিম প্লাস কৰিম 10 + 6 কি কৰি চাম প্লাস কৰি চাম 10 + যদি 6 প্লাস কৰো তেতিয়ালে ইয়াতে কিমান হ'ব 10 + ইয়াতে কিমান আহিব 16 আহিব কিমান আহিব ইয়াতে 16 আহিব এটা 16ক যদি আমি ভাঙি দিও যিসকলে মেথছত উইক আছে এই সকলৰ কাৰণে মই অংকখিনি কৰিছো ইয়াতে যেতিয়া আমি 16 টোক ভাঙি দিও ওকে তেতিয়ালে কি হ'ব 4 * 4 ওকে 4 * 4 হ'ব এটা সো আমি ৰুট ওভাৰ যদি হতৰাই দিব বিচাৰো সেই চিনটো সেই ৰুট ওভাৰ চিনটো যদি অতৰাই দিও তেতিয়ালে এই ৰুট ওভাৰ ভিতৰত টকা ডবল হৈ টকা সংখ্যাৰ পৰাও এটা নাইকিয়া হ'ব অৰ্থাৎ যেতিয়া আমি ৰুট ওভাৰ নাইকিয়া কৰো তেতিয়ালে ইয়াৰ পৰা এটা সংখ্যা নাইকিয়া হ'ব 4টো নাইকিয়া হ'ব তেতিয়ালে কি থাকিব ইয়াতে 4 সো ইয়াতে এনেধৰণে যদি কৰো তেতিয়ালে আমি 4টো পাইছো ঠিক আছে এটা নেক্সটটো কৰি চাম এই সংখ্যা দুটা ইয়াতে কি কৰিম মই সেম অটনিগতে কৰিম 6 + কি কৰিম 19 ইয়াতে মই লম 6 + 19 কি কৰিলো মই 6 + 19 কৰিলো যেতিয়া মই 6 + 19 কৰো তেতিয়ালে ইয়াতে কিমান হ'ব 25 হ'ব ঠিক আছে কিমান হ'ব 25 এতিয়া অকলে জানে যে 25ৰ বৰ্গমূল কেনেকুৱা যদি এনেধৰণে আমি কৰো যে 25ক যদি আমি ভাঙি দিও তেতিয়ালে কি হ'ব 5 * 5 ঠিক আছে এনেধৰণে হ'বনে হ'ব নিশ্চয় এতিয়া ৰুট ওভাৰ এটাও কাটি দে ইয়াৰ পৰা এটা নাইকিয়া হৈ যাব সিম্পলি বুজিলক যে ৰুট ওভাৰ নাইকিয়া কৰিলে বা অথৰাই দিলে ডবল হৈ থকা সংখ্যাৰ পৰা এটা কেনসেল হয় বা নাইকিয়া হয় সো ইয়াৰ বৰ্গমূল কিমান পালো 5 সো এইটো আমাৰ ফৰ্মুলাটোত কি হৈ আছে সোমাই আছে ইয়াটো সেম পাইছে এতিয়া আমাৰ এই দুটা প্লাস কৰি আমি কি কৰিছিলো প্লাস কৰিয়ে পাইছিলো এতিয়াটো ইয়াত নাই কি কৰিম এতিয়া ইয়াত নাই যেতিয়া আমি এটা কাম কৰিব পাৰো যে 16ৰ ভ্যালুটো উলিয়াম কেনেধৰণে উলিয়াম যে 16 আছে ঠিক আছে 16ৰ কি কৰিম ভ্যালুটো উলিয়াম কেনেকৈ উলিয়াম এতিয়া চাওক ইয়াতে 16 ডবল কৰিম 16 টো মই ডবল কৰি দিম 16 * 16 ওকে 16 * 16 ইয়াৰ লগতো যদি আৰু এটা 16 পূৰণ কৰি দিয়া হয় তেতিয়ালে আমাৰ কিমান হ'ব ইয়াতে 256 হ'ব ঠিক আছে কিমান হৈ গ'ল 256 এটা এই 256ৰ পৰা 152 টো মাইনাস কৰি দিলে হৈ গ'ল ঠিক আছে 256ৰ পৰা মই কি কৰিম 152 মাইনাস কৰি দিম 152 মাইনাস কৰি দিম তেতিয়া ইয়াতে কি আহিব 4 ইয়াতে 0 হ'ব মাইনাস কৰিলে সো মাইনাস কৰিলে ইয়াতে কি হ'ব 1 তেতিয়ালে আমাৰ আনসাৰ কিমান হ'ল 104 সো ইয়াতে বহিব কিমান 104 ওকে ঠিক আছে 104 ঠিক আছে তাৰ মানে কি হয় ইয়াতে বুজি লগ ইয়াতে অকমান দেখাই দিছো যে 152 প্লাস 10 যদি 4ক প্লাস কৰো তেতিয়ালে কিমান হ'ব 256 হ'ব আৰু 256ৰ আমি যদি বৰ্গমূল চাও তেতিয়ালে কিমান আহে 69 সো কাৰেক্ট আনসাৰটো হ'ব আমাৰ অপচন বি ওকে ঠিক আছে চাই লব ধুনিয়াকে আৰু হেয়া হৈছে হোমৱৰ্ক হিচাপে দিছো এই কুৱেশ্যনটো হোমৱৰ্ক হিচাপে দিছো আগৰ ফৰ্মুলা মতে ইয়াতে এটা লজিক সোমাই আছে ইয়াৰ এনসাৰটো মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব ঠিক আছে আৰু যিসকল মেথছত দুৰ্বল মেথছৰ কাৰণে মেথছ গণিত বুলি ক'লে ভয় কৰে এই অকল পাৰ্টিৰ কাৰণে অকল ক্যান্ডিডেটৰ কাৰণে মই আজিৰ কুৱেশ্যনখিনি কৰি দিছো নহলে আমি শৰ্টকে হে অংকখিনি উলিয়াব পাৰো এটা 3 নম্বৰ কুৱেশ্যনতে আছে if today is Tuesday যদি আজি কি হয় মঙ্গলবার হয় then what day will be after 40 day ইয়াতে কৈছে যে যদি আজি মঙ্গলবার হয় ইয়াত এটো কাটি দিব লাগিব মঙ্গলবার হয় তেন্তে 40 দিনৰ পিছত কি দিন হ'ব ঠিক আছে আজি কি বাৰ মঙ্গলবার বুলি কৈছে
আজি যদি মঙ্গলবাৰ হয় এই মঙ্গলবাৰৰ পাছত আফটাৰ 40 ডেজ 40 দিনৰ পিছত কি দিন হ'ব এইটো আমাক উলিয়াইছে 40 দিনৰ পিছত টিউজডেৰ পৰা গৈ কিমান 40 দিনৰ পিছত তেতিয়ালে এই অংকটো আমি এটা ফৰ্মুলা আছে ইয়াতে কৰিম ক্যালেন্ডাৰৰ অংক হয় বা ৰিজনিঙৰ কুৱেশ্যন হয় ঠিক আছে অংক বুলি কৈছো আৰু কুৱেশ্যন হয় ৰিজনিঙৰ এটা সব ইয়াতে কি দিয়া আছে 40 দিয়া আছে ইয়াতে কি আছে 40 আছে 40 দিনৰ পিছত কলে অদাই মনত ৰাখিব যে ইয়াত যি সংখ্যা দিয়া আছে যদি 100 দিয়ে 100 লিখিব ইয়াত আৰু যদি 200 দিন দিয়ে 200 লিখিব কিন্তু অদাই মনত ৰাখিব যে 7 এৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব যদি আমি চাও ইয়াতে 40ক যদি আমি কিমান কৰো 7 এৰে হৰণ কৰো তেতিয়ালে 7 5 আর কিমান হ'ব ইয়াতে আমাৰ আহিব 35 কিমান হ'ব 35 ইয়াতে ৰিমাইন্ডাৰ কিমান দেখিব ইয়াতে মই ভালকৈ ধৰণে লিখিব পৰা নাই ইয়াতে ঠিক আছে এই কাৰণে ম্যাথছটো কৰিব মন নাই মানে ঠিক আছে ইয়াত কিমান দেখিল ইয়াৰ পৰা ইয়ালে এটা ধাৰ কৰিলে কিমান হয় 10 10 ৰ পৰা 5 মাইনাস কৰিলে কিমান হ'ব 5 এই 5 টো আমি কি বুলি কম বাকি থাকিল হল ৰিমাইন্ডাৰ থাকিলে এই ৰিমাইন্ডাৰটোকে কি বুলি ধৰা হয় অড ডে বুলি ধৰা হয় তেতিয়ালে ইয়াত কিমান হ'ব ইয়াতে কে সপ্তাহ টোটাল কিমান হ'ব 5 উইক 5 সপ্তাহ হ'ব 5 সপ্তাহ ঠিক আছে বাকি কিমান দিন থাকিলে 5 দিন 5 ডে কি হ'ব অড ডে এই 5 ডেজ টু আমি কোড কৰিব লাগে এই টিউজডে লগত কি কৰিব লাগে প্লাস কৰিব লাগে ঠিক আছে ইয়াতে কি হ'ল টিউজডে ঠিক আছে এইটো কি হ'ব টিউজডে টিউজডে ওকে এইটো হ'ল টিউজডে এই টিউজডে লগত কেইদিন যোগ কৰিব লাগিব 5 দিন বাকি যিখিনি ৰিমাইন্ডাৰ থাকিলে এইটো ইয়াতে কি কৰিব লাগিব প্লাস কৰিব লাগিব যদি আমি প্লাস কৰো তেতিয়ালে কি হ'ব মঙ্গলবাৰ হয় নে বুধবাৰ বৃহস্পতি শুকুৰ শনি দেও যদি টিউজডে লগত আৰু 5 দিন যোগ কৰা হয় 5 দিনৰ পিছত অৰ্থাৎ মঙ্গলবাৰ বুধবাৰ বৃহস্পতি শুকুৰ শনি দেও তেতিয়ালে আমাৰ এনসাৰটো কি হ'ব দেওবাৰ সো ইয়াতে কি হ'ব সানডে কি হ'ব 5 দিনৰ পিছত সানডে হ'ব কিন্তু আমাৰ অপচনত সানডে নাই ইয়াত অপচন কেইটা দিয়াটো ভুল হ'ল মই এই অপচন দিটোৱে সানডে বুলি লিখি দিছো ওকে ইয়াতে কি হ'ব সানডে সো আমাৰ সানডে ইয়াতে হ'ব ওকে এতিয়া সো এই কুৱেশ্যনটো আপোনালোকৰ কাৰণে হোমৱৰ্ক হিচাপে দিছো ঠিক আছে এই কুৱেশ্যন দুটা মই সলিউশন কৰি দিছো আপোনালোকক দুটা হোমৱৰ্ক হিচাপে দিছো মোক কমেন্ট সেকশনত এনসাৰসমূহ সলিউশন কৰি জনাব সো হিমানে আছিলে আৰু আজি নিখা অৰ্থাৎ 8:30 ত আপোনালোকৰ মাজলৈ লাইভ আহি আছো মোস্ট ইম্পৰ্টেন্ট প্ৰায় 300টা এমসিকিউ কাৰেন্ট এফেয়াৰ্সৰ কুৱেশ্যন লৈ কুইজ আকাৰে সকলোৱে আজিৰ লাইভৰ কুইজ সেশনটো জয়েন কৰিব বুলি মই আশা ৰাখি আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ